নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ মোৰ এতিয়া সাবস্ক্ৰাইব 1000 মোৰ দেন হৈছে এতিয়া তোমালোকে মোৰ ভিডিওটো চাবা আসামিজ অল পাৰ্ট মোৰ দিয়া আছে আৰু মই এপ্লিকেশন অসমীয়াৰ আবেদন লেখন এজেলসি 2024 ৰ কাৰণে খুব ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে আবেদন লেখন লৈ আমি হিন্দীৰ এছে দিয়া আছে তাৰ ভিতৰত এবাৰ খুব ইম্পৰ্টেন্ট আৰু তেনেকৈ এমসিকিউ দিম তোমালোকে মোৰ ভিডিওটো শেষলৈকে চাবা তোমালোকে মোৰ এটাই অনুৰোধ সকলো ভিডিওটো এবাৰলৈ চাই দিবা মোৰ এতিয়া ওয়াচ টাইম দৰকাৰ এতিয়া আইছো আজিৰ ভিডিওটো হাফিয়ালি এক্সামিনেশন 2024 শোণিতপুৰ ডিস্ট্ৰিক্টৰ মই এমসিকিউ 16 লৈ আইছো তোমালোকে ইয়াৰ পৰা চাবা এই শোণিতপুৰ ডিস্ট্ৰিক্টৰ এজেলসি 2025 ৰ কাৰণে খুব ইম্পৰ্টেন্ট সো ইয়াৰ পৰা চাবা এতিয়া আইছো আজিৰ ভিডিওটো লৈ इंग्लिश मीडियम और आसामीज बहुत मीडियमर कारण जेतिया लघु सालफ्यूरिक एसिड जिंकर टुकुरा लगत बिक्रिया करे तेतिया एटा गेसर उद्भव है उद्भव गेसर ओचरলৈ एडाल जली थका जुईखला काठी आनिले इ फट फट शब्द करी जली उठे उद्भव गेसटो कि हबो H2 हबो हाइड्रोजेन तलर जोरबरा कोनबोर प्रतिस्थापन बिक्रिया देखुवाय यार एक नम्बर पॉइंट আছে सिल्वर नाइट्रेट द्रव और कपार धातु तार पिছত द्रव और जिंक सालफेट द्रव और लोअर गजाल सोडियम क्लोराइड द्रव और कपार धातु कपार सालफेट द्रव और लोअर गजाल यात कि हबो 1 और 4 शुद्ध हबो एतिया 3 नम्बरটো तलर कोनটো एटा तापीय वियोजन बिक्रिया सिल्वर क्लोराइड रिएक्शन কৰিলে सिल्वर उत्पन्न हबो तार पिছত 4 नम्बर এটা পদাৰ্থৰ X দ্ৰৱক বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থ X ৰ নাম কি হ'ব এটো ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 যাৰ নগটিকৰ পৰা চিপছৰ পেকেটৰ ভিতৰত থকা গেছটো কি হ'ব নাইট্ৰজেন হ'ব তাৰ পিছত 6 নম্বৰ তলৰ ৰেডক্স বিক্ৰিয়া এইটো কি ৰেডক্স বিক্ৰিয়া जिंक ऑक्साइड লগত कार्बन যদি ৰিएक्शन কৰা হয় তেতিয়া जिंक প্লাস কার্বনেট হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কোবাল্ট হ'ব CO কোবাল্ট ইয়াৰ এনসাৰটো হ'ব কার্বন আৰু কোবাল্ট লৈ জাৰিত হৈছে আৰু जिंक অক্সাইড আৰু जिंक লৈ বিজাৰিত হৈছে 7 নম্বৰ দৃষ্টি শক্তিহীন ছাত্ৰ এজনে তলৰ কোনটো এসিড ক্ষাৰক হিচাপে খুচাপৈ ব্যৱহাৰ কৰিব পাৰে এটো কি হ'ব ভ্যানিলা আতৰ तार पिছত 8 नम्बर क्लोरिनर प्रबल गंध थका बगा गुड़ीरे दरे पदार्थ खा पानी बीजाणुमुक्त কৰিবলৈ व्यवहार करा হয় पानी बीजाणुमुक्त কৰিবলৈ কি হয় क्लोरिनर प्रबल गंध थका बगा गुड़ी दिया হয় এতিয়া পদাৰ্থটো কি হ'ব ব্লিচিং পাউডাৰ হ'ব तार पिছত 9 नम्बर অৰিজিনেটৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা অম্লনাশক तार पिছত 10 नम्बर এটা ডায়াগ্রাম দিয়া আছে ফলোইং সলিউশন উইল মেক এ বাল্ব গ্লো দা ফলোইং সেট তল কোনটো দ্রবৰ বাবে তল খজুলটো বাল্বটো জ্বলি উঠিব 1 নম্বৰ দিয়া আছে সুগার সলিউশন গ্লুকোজ দ্রব 2 নম্বৰ দিয়া আছে ডাইলুট হাইড্রোক্লোরিক সলিউশন লঘু HCl তার পিছত 0 নম্বৰ অ্যালকোহল ওয়াটার অ্যালকোহল দ্রব ক্যালসিয়াম হাইড্রক্সাইড সলিউশন দ্রব यार शुद्ध हब 3 और 4 नम्बरটো एटू सी हब यार एल्कोहल द्रव हब तार पिছত এটা মৌল Xৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষত থকা মুঠ ইলেক্ট্ৰনৰ 50% হলে মৌলৰ Xৰ পৰমাণু কিমান হ'ব এটো 14টা হ'ব K cell L cell M cell তলত দিয়া মৌলসমূহৰ সিহঁতৰ ধাতৱ ধৰ্ম অৰ্ধক্ৰমত খজুৱা এটো হ'ব তোমালোকৰ ফাৰ্ষ্টত সোডিয়াম সক্ৰিয় ধাতু তার পিছত
ক্লোৰিন তাৰপিছত চিলিকনৰ পিছত এলুমিনিয়াম তাৰপিছত মেগনেছিয়াম তাৰপিছত ছডিয়াম। তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ সৰ্বাধিক হ'ব? ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ছডিয়াম হ'ব। একা অল্পেমিনিয়ামৰ দ্বাৰা গঠন কৰা অক্সাইডৰ সংকেত হ'ব E2O3। মই আগৰ ভিডিঅ'ত MCQ এইটো দিয়া আছিল। মই আগৰ ভিডিঅ'ত MCQৰ পৰা খুবেই আফিয়াৰলি আহিছে, মেট্ৰিকত হ'ব আৰু মই আৰু দি থাকিম তোমালোকৰ খুবেই টেষ্ট পেপাৰৰ ছল্ভখিনি। তাৰপিছত 50 নম্বৰ মৌল এক্সেলটো সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে একোটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতকৈ বেছি? ইয়াৰ কি হ'ব? এইটো মেগনেছিয়াম হ'ব। চৰ্বি অণুৰ এমালচিফিকেশ্যন ফিকেনে কোনে সংগঠিত কৰে? এইটো হ'ব পিত্ত লৱণ। তাৰপিছত দুটা নিউৰনৰ মাজত খালী ঠাইখিনি কি কোৱা হয়? চাইনেপছ। তাৰপিছত 80 নম্বৰ ইষ্টকোষৰ অবাধ প্ৰক্ৰিয়াটো গঠনে কি হ'ব? এইটো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ডি নম্বৰ। ফাৰ্ষ্টত কি হ'ব? গ্লুকোজ কোক পৰসত হ'ব। তাৰপিছত পাইৰুভেটত, তাৰপিছত কোক পৰসত ইথাইনেল প্লাছ কাৰ্বন ডাই অক্সাইড। তাৰপিছত আমাৰ শৰীৰৰ মূত্ৰ নিষ্কাশন সঠিক পথটো কি হ'ব? এইটো কিডনী, তাৰপিছত বৃক্ক, মূত্ৰবাহী নলী, তাৰপিছত মূত্ৰথলী, তাৰপিছত মূত্ৰ নিষ্কাশন নলী। তাৰপিছত 20 নম্বৰ উদ্ভিদৰ দেহত জাইলেমৰ কাম কি হ'ব? এইটো পানীৰ পৰিবহণ। যিডাল ক্ষীৰাই বিশুদ্ধ তেজ হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে তাক কোৱা হয় কি কোৱা? এইটো ক্লোম ক্ষীৰা। মস্তিষ্কৰ যি অংশ দেহৰ ক্ষমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী হয় সেই অংশটো হ'ব তোমালোকৰ চেৰিবেলাম। 23 এজন মানুহৰ এটা বেমাৰৰ বাবে তেজত গড় শৰ্কৰাৰ পৰিমাণ 185 মিলিগ্ৰাম ডেচিলিটাৰ, কিন্তু এজন সুস্থ ব্যক্তিৰ দেহত তেজত থকা গড় শৰ্কৰাৰ পৰিমাণ 140 মিলিগ্ৰাম ডেচিলিটাৰ তকৈ কম হ'লে তলৰ কোনটো মানুহজনৰ অসুস্থতাৰ কাৰণ হৈছে? এইটো বাৰু শৰীৰত যথোপযুক্ত ইনচুলিনৰ নিঃসৰণ নহয়। তাৰপিছত 24 যি সঞ্জীৱনী পদাৰ্থ পাত গছৰ পাত খৰে? এনচাৰটো এপচাইচিছ এচিড। সূৰ্যমুখী ফুলে সূৰ্যৰ পথক অনুসৰণ কৰাৰ কাৰণ কি? পোহৰানুবেগী। যিবোৰ অংগৰ উৎপত্তি আৰু ভিন্ন কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল সমভিত্তিক। যদি মটৰ মাহৰ ঘূৰণীয়া সেউজীয়া বীজ থকা গছৰ লগত খুতৰা হালধীয়া বীজ থকা গছৰ মাহ সংৰক্ষণ ঘটোৱাই প্ৰথম পৰ্যায়ত F1ত পোৱা বীজবোৰ কি হ'ব? ঘূৰণীয়া আৰু হালধীয়া হ'ব। 28 এটা যোজন কোষৰ যদি পিতৃৰ ফালৰ পৰা এক্স ক্ৰম'জম ডাল প্ৰবাহিত হৈছে তেন্তে ইয়াৰ পৰা উৎপত্তি কি হ'ব? ছোৱালী। তাৰপিছত তলৰ কোনটো এটা আৰ্জি চৰিত্ৰ নহয়? এইটো নীলবৰণীয়া চকু। 30 নম্বৰ আটাইতকৈ বেছি ক্ষমতাপূৰ্ণ লেন্সখন বাছি উলিওৱা। এইটোৰ ভিতৰত বিটো শুদ্ধ হ'ব। তাৰপিছত 31 লক্ষ্যবস্তু সমানাকাৰৰ খট প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ কোন স্থানত ৰাখিব লাগিব? ফ'কাছ দৈৰ্ঘ্যৰ দুগুণত দূৰত্ব যদি ৰাখে তেতিয়াহ'লে লক্ষ্যবস্তু পাবলৈ উত্তৰ লেন্সৰ সন্মুখত ৰাখিব লাগিব, ফ'কাছ দৈৰ্ঘ্য দুগুণৰ মাজত। তাৰপিছত 32 তোমাক তিনিটা মাধ্যম দিয়া আছে XYZ প্ৰতিসৰাংক ক্ৰমে 1.33, 1.65, 1.46। যিটো মাধ্যমত পোহৰৰ সৰ্বাধিক বিকৃত হ'ব এইটো কি হ'ব? Xত হ'ব। এখন গোলাকাৰ দাপোন আৰু এখন গোলাকাৰ খেলনে প্ৰত্যেকৰে ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সখন কি হ'ব? দুয়োখনে অৱতল হ'ব। তাৰপিছত 34 XYত ৰখা লেন্স বা দাপোনৰ ধৰণ চিনাক্ত কৰা য'ত PQ লক্ষ্যবস্তু আৰু P'X Q'X তাৰ প্ৰতিবিম্ব। এইটো কি হ'ব? এতিয়া এনচাৰটো B আৰু C হ'ব। অৱতল দাপোন আৰু উত্তল লেন্স হ'ব। তলত দিয়া কোনখন দাপোনই দন্ত চিকিৎসকলে ৰোগীৰ দাঁতৰ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে? এইটো হ'ব অৱতল দাপোন। 36 ছাত্ৰ এজন শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চত বহিলে বৰ্ডত লিখাবোৰ চোৱাত অসুবিধা পায়, কিন্তু বেঞ্চত বহিলে স্পষ্ট সাধাৰণ বগা দৃষ্টিৰ বিকাৰ। এইটো হ'ব মাহবিয়া। তাৰপিছত 37
এজন ব্যক্তি এন্ধাৰ ৰুম এটাৰ পৰা সূৰ্যৰ পোহৰৰ ফালে ওলাই গ'ল। চকুৰ কোনটো অংশই চকুত সূক্ষ্ম পোহৰৰ পৰিবহণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? এইটো কি হ'ব? চকুৰ মণি হ'ব। তাৰপিছত 38 পোহৰৰ কোনটো ৰং পিজমৰ মাজেৰে পাৰ হ'লে আটাইতকৈ বেছি বিচ্ছুৰিত হ'ব? বেঙুনীয়া ৰশ্মি। তাৰপিছত 39 যেতিয়া বস্তুবোৰ চকুৰ নিচেই ওচৰৰ পৰা চোৱা হয় তেতিয়া চিলিয়াৰী পেশীৰ কি হ'ব? সংকোচন ঘটে। তলৰ কোনটো পৰস্পৰিক শক্তিৰ উৎস নহয়? কি হ'ব? নিউক্লিয়াৰ শক্তি। জীৱাশ্ম ইন্ধন হ'ব এইটো। তাৰপিছত জৈৱ গেছৰ মূল উপাদান কি হ'ব? মিথেন হ'ব। তাৰপিছত ইয়াত দিয়া আছে দুটা উক্তি কেঁচা গাখীৰত বেকিং সোডা যোগ কৰিলে দৈত পৰিণত হ'বলৈ বেছি সময় লাগে। তাৰপিছত 2 নম্বৰ বেকিং সোডাই কেঁচা গাখীৰৰ pH-ৰ মান C তললৈ কমাই আনে। এইটো কি হ'ব? B2 হ'ব। B 1 নম্বৰটো শুদ্ধ হ'ব কিন্তু 2 নম্বৰটো কি হ'ব? অশুদ্ধ হ'ব। যদি তুমি খাদ্য গৰম কৰিবলৈ যিকোনো শক্তিৰ উৎস ব্যৱহাৰ কৰিবা তেন্তে শক্তিৰ ভাল উৎসৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তলৰ বিকল্পসমূহৰ ভিতৰত কোনটো বিকল্প বাছি ল'বা? এইটো LPG হ'ব। সৌৰ কুকাৰৰ কোনটো অংশ সেউজ গিৰৰ দৰে ক্ৰিয়া কৰাত সহায় কৰে? এইটো কি হ'ব? স্বচ্ছ গ্লাছ। 45 কৃত্ৰিম উপগ্ৰহৰ তলৰ কোনটো শক্তিৰ উৎস ব্যৱহাৰ কৰা হয়? সৌৰ কোষ। তাৰপিছত তোমালোকে এইটো চাবা 45 MCQ। তাৰপিছত 45ৰ কুৱেশ্যন এনচাৰ লিখিব লাগিব। এটা বগা লৱণক গৰম কৰিলে বিয়োজিত মুখবৰ্ণৰ ধোঁৱা ওলাই হালধীয়া ষ্টাইলৰ নাম লিখা। এইবিলাক চাবা তোমালোকে, খুবেই ইম্পৰ্টেণ্ট। আফেয়াৰলি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন HLC 2024ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত তেনেকৈ মই আছামিজ অল ছাবজেক্টৰ কেনেকুৱা টাইপ কুৱেশ্যন আহিব, সম্ভাৱ্য কুৱেশ্যন HLC 2025, ছায়েন্সৰ MCQ, ছ'চিয়েলৰ MCQ, হিন্দীৰ আবেদন লিখন, অসমীয়াৰ আবেদন লিখন, এছেটো অলৰেডি দিয়া আছে আৰু গ্ৰামাৰ পৰ্চন মই এনে বুজাই দিম, সমাস, সন্ধি এইবিলাক। এইকেইটা চাবা তোমালোকে, খুবেই ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যনখিনি। তোমালোকে এইকেইটা ছল্ভ কৰিবা। HLC তোমালোকৰ 2025 15 ফেব্ৰুৱাৰীৰ পৰা হ'ব। তোমালোকে এতিয়া ভালকৈ পঢ়িব লাগিব, মেথ প্ৰেক্টিছ কৰিব লাগিব ভালকৈ। তাৰপিছত গ্ৰামাৰ পৰ্চন, তাৰপিছত আছামিজ গ্ৰামাৰ, হিন্দীকে ৰুটিন অনুযায়ী তোমালোকে ভালকৈ পঢ়িবা। আৰু গ্ৰামাৰ পৰ্চন বুজিব লাগিব আৰু মেথছখিনি প্ৰেক্টিছ কৰিব লাগিব। আৰু এই সৰু ছায়েন্সত কিন্তু বহুত ক্ৰিটিকেল কুৱেশ্যন আহে। ছায়েন্স মেথ বেলেগ তেনেকুৱা কমন আহি যায়, ছায়েন্সতো কমন আহে, তাৰপিছত এনে বেছিভাগ নাহে। তোমালোকে মোৰ ভিডিঅ'টো চাবা। যোৱা বছৰ 20 চনৰ পৰা মই যোৱা বছৰৰ পৰা খুবেই ইম্পৰ্টেণ্ট কমন আহিছে, যদি মিলাই চাব পাৰা তেনেকৈ যোৱা বছৰৰ কুৱেশ্যন পেপাৰ তোমালোকে যদি লাগে মই কুৱেশ্যন পেপাৰ লৈ আহিম। আৰু তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিবা প্লিজ। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।